নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল পাঞ্জল কিটচনলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ মই এটা সুন্দৰ ৰেচিপি লৈছোঁ, চিকেনৰ ৰেচিপি। এই চিকেনৰ ৰেচিপিটো মই কিহেদি বনাওঁ আপোনালোকে ভিডিঅ'টো চালে গমেই পাব। আহকচোন, দেৰি নকৰি আমি একেলগে ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ৰেচিপিটোৰ কাৰণে মই লাগতিয়াল বস্তুখিনি আপোনালোক দেখি দিওঁ। প্ৰথমতে দেখিছোঁ মই পালেং শাক। পালেং শাকটো মই বইল কৰি মিক্সিত মই ভাল কৰি পিচি আনিছোঁ। পালেং শাক আৰু কেঁচা ধনিয়াৰ পাত এইটো। ছেকেণ্ডে আছে চিকেন, তাৰপিছত পিঁয়াজ কাটি লৈছোঁ, আদা নহৰু আছে, বিলাহী আছে, মিঠাতেল, নিমখ, হালধি, শুকান জলকীয়া আৰু গোটা জিৰা আছে, আৰু কচুৰি মেথি আছে, আৰু গোটা গৰম মছলা আছে। আহক আমি ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। তাতে দি লৈছোঁ মই মিঠাতেল, তাৰপিছত দি লৈছোঁ মই গোটা গৰম মছলা, দি লৈছোঁ মই শুকান জলকীয়া আৰু গোটা জিৰা, তাৰপাছত দিম মই কাটি থোৱা পিঁয়াজ। পিঁয়াজটো ভালদৰে ভাজি লোৱা হৈ গ'ল। এতিয়া দিম মই আদা নহৰু বটা, কাটি থোৱা বিলাহীখিনি এতিয়া দিম। মই বিলাহীটো দিলোঁ। এতিয়া কম পৰিমাণে মই নিমখটো দি ল'ম সোৱাদ অনুযায়ী, যাতে বিলাহীটো সোনকালে গলি যায়। বিলাহীটো আমাৰ ভালদৰে গলি গ'ল, আপোনালোকে দেখিছোঁ। এতিয়া মই দিম চিকেন। চাই ল'ব পাৰে মাংসটো আমাৰ ভালদৰে ভাজি লোৱা হৈ গ'ল। এতিয়া দিম মই বইল কৰি মই মিক্সিত মাৰি থৈছোঁ এইটো পালেং শাক আৰু কেঁচা ধনিয়া। এতিয়া মই দি দিম, যিহেতু পালক চিকেন বনাবৰ কাৰণে পালেংটো বইল কৰি পেলাই মিক্সিত মাৰিব লাগে, তেতিয়া চেণ্টটো নোহোৱা হৈ যায়। সেইকাৰণে মই এতিয়া পালেংটো দি লওঁ। ৰংটো চাব পাৰে, কি ধুনীয়া সেউজীয়া সেউজীয়া ৰং। তই পালেঙেদি খাই পাইছিলি? আজি প্ৰথম হ'ব নেকি? হা, আজি প্ৰথম খাই পোৱা নাছিলি আগত? বনাই এনে ৰেচিপিটো কেনে লাগিছে তোৰ মতে? ঠিকে আছে, কালাৰ চালাৰ খাই কেনে লাগে এইটো আৰু হোৱাৰ পিছত গম পাম। বাকী আমাৰ আঞ্জা পালেং চিকেন বঢ়িয়া হয়, বঢ়িয়া কালাৰটো, কিন্তু খাইও টেষ্ট পোৱা যাব। কিন্তু কম পৰিমাণে মই অলপ ৰং গুড়া দিম, কম পৰিমাণে। এতিয়া দি ল'ম মই কচুৰি মেথি। এইটো ৰেচিপিত কিন্তু পালেং চিকেন বনালে আপোনালোকে পানী চানী ব্যৱহাৰ নকৰোঁ, পানী নিদিবই। পালেংটোত যি পানী উঠি আনে সেয়া গ্ৰেভি টাইপ হ'ব। আপোনালোকে চাবই পাৰে পালেঙৰ পানীটো পূৰা নাইকিয়া হৈ গ'ল, গ্ৰেভি টাইপ হৈ যাব। খাই পূৰা মজা পাব। আপোনালোকে ট্ৰাই কৰিব ঘৰত, বিৰাট ভাল লাগে এইটো ৰেচিপিটো। আৰু আমি বনাই আছোঁ খানাটো পথাৰৰ মাজত, কাৰোবাৰ ক'তো নাই। ভাই কেমেৰামেনটো আৰু মই বাবু দেখি দিছোঁ পৰিৱেশটো গাছৰ মাজত।
বাবু বাবু ৰাতি এলিয়াকে কাৱেই নাই হা ইয়াতে আমি বনাই আছো এতিয়া আপোনালোকে চাব পাৰে গ্ৰেভিটো কি সুন্দৰ গ্ৰেভি হৈছে পালেঙৰ গ্ৰেভিটো এতিয়া মই দিম গৰম মছলা মিক্সিত মাৰি দিছিলোঁ গোটা গৰম মছলা অকণমান দি দিম বিৰাট ভাল লাগে এইটো ৰেচিপি আৰু আমি এফালে আমাৰ এতিয়া লৰি থাকে আমাৰ কেৰাহীটো লৈ যায় এফালে আমি ঢকা দিব লগা হৈছে কি দৰকাৰ নাই জ্বালাকেইটা নহয় ডালা ছিঙি গৈছে জ্বালা ছিঙি গৈছে দাঙি দাঙি আনন্তে দাঙি দাঙি ধেমালিও নহয় দেই এটা ৰেচিপি দিয়া মানে মাথা এটা নষ্ট হৈ যায় আৰু গালি দিয়াটো সহজ কথা চব ভিডিঅ' কৰা মানুহ গালি দিয়াটো সহজ কথা কিন্তু ভিডিঅ' কৰাটো কিন্তু টান ভাই এতিয়া মই কওঁ পুৱাই উঠি পেলাই মাথা নষ্ট হৈ যায় কি আজি ভিডিঅ' দিওঁ চিকেন আনিব গৈছোঁ আজি পালক চিকেনটো বনাওঁ বুলি যোগাৰ চাতিৰ কৰা ঘৰত বনাব খুজিছিলোঁ ঘৰত মানুহ আছে হাকাৰ হৈ থাকে নৰিলোঁ এই পঞ্চায়তৰ তাতে আমাৰ তলত বনাব খুজিছিলোঁ তাতে কাম চলি আছে মানুহ ব্যস্ত গোটেই ভৰ্তি হৈ আছে এই আধা ঘণ্টামান সেনেকি জেগা চাওঁতে গ'ল যাওঁতে আহিলোঁ যে এই তাৰ পথৰৰ মাজতে যাওঁ চায়া জেগা আছে ৰ'দ পৰিলোঁ নহয় কেমেৰাটো পূৰা পোহৰ হৈ যায় সেইকাৰণে চায়া জেগাকে আমাৰ তলকে লৈ আহিলোঁ ৰাতি হ'লে ভুটি জেগা কাৱেই নাই জানা মানে গালি পাৰাটো সহজ কথা চব ইউটিউবাৰক কিন্তু ভিডিঅ'টো কৰিলে গম পায় কেনেকুৱা সংগ্ৰামত ভিডিঅ'টো কৰিব লাগে নাই ভিডিঅ' চোৱা মানুহে মানে গালি কৰাটো সহজ কথা গালি পাৰি ভালেই লাগে চব ইউটিউবাৰক কিন্তু ভিডিঅ' এটা কৰি দেখুৱাওকচোন আপোনালোকে কেনাই লাগে আপোনালোকে গমেই পাব এতিয়া আমাৰ মোটামুটি ৰেচিপিটো আন অৱস্থা চব পানী চানী নাইকিয়া হৈ গৈছে বাবু দেখি দিওঁ পানী অলপো নাই এই চাক কেনেকুৱা কালাৰ লৈছে আমাৰ ৰেচিপিটো সম্পূৰ্ণভাৱে হৈ গ'ল বাবু দেখি দি এতিয়া দিম মই কেঁচা ধনিয়াৰ পাত কিন্তু আগতে মই পালেঙৰ লগত অলপ মিক্সিত দিছিলোঁ কম পৰিমাণে যাতে পালেঙৰ চেনটো নাইকিয়া হয় বা দুটা এডজাষ্ট হৈ থাকে সেইকাৰণে মই কম পৰিমাণে কেঁচা ধনিয়া কাটি দিম দি পেলাই আঞ্জাখন নামাই থ'ম ৰেচিপিটো আপোনালোকে কমেণ্ট দিব কেনেকুৱা পালাক চাই পেলাই আপোনালোকে জনাব ৰেচিপিটো চাই কেনে পালে বা ঘৰত একবাৰ ট্ৰাই কৰিব এতিয়া আপোনালোকে ৰুটি দিও খালোঁ ৰুটিটো খাব পাৰে ভাতেদিও খালোঁ ভাতেদি খাব পাৰে এইটো আইটেম ঘৰত একবাৰ বনাওক ট্ৰাই কৰক আৰু বেছি খৰচা নাই কম খৰচাতে হৈ যায় খালি মাংসৰ পইচাটো যায় মছলা চছলা বিশেষ নালাগে ইয়াতে মই আকৌ দিয়া নাই আদা নহৰু আৰু জিৰা ধনিয়া আকৌ দিয়া নাই অনলি গৰম মছলা দিছোঁ গোটা গৰম মছলা অলপ দিছোঁ আৰু গোটা গৰম মছলাই দিছোঁ বেলেগ দিয়া নাই বিলাহী আছে বেছি পালেঙেদি বনালে বেছি মছলাৰ দৰকাৰো নাই বাবু কেনে হৈছে হা আপোনালোকে চাব বোলে পানী এক টপো নাই পালেং চিকেন ৰেচিপিটো আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু ফোন নাম্বাৰটো দিয়েই থাকে আপোনালোকে ফোন কৰিও জনাব পাৰে এই ৰেচিপিটো বনাওঁতে কিবা ভুল ভ্ৰান্তি হ'ব পাৰে আপোনালোকৰ মাজত এজন বুলি মোক ক্ষমা কৰি দিব তাৰমানে কি ভাই এই ৰেচিপিটো আমি ধমকৈ বনাব লগা হৈ যায় তাৰমানে ভিডিঅ' এটা দিয়া সহজ কথা নহয় ধেমালি কথা নহয় কিয় বহুত সংগ্ৰাম কৰিব লাগে তাৰমানে কিয় সংগ্ৰাম কৰিব লাগে পুৱা উঠাৰ পৰাই আমি একদিন ছুটি পাওঁ সেই একদিন আমি ঘৰৰ কামতে ব্যস্ত হৈ থাকোঁ
নেক্সট দিনে যেতিয়া পৰে ভিডিঅ' দিয়া টাইম যেতিয়া হয় কি হয় আমাৰ মাথাটো নষ্ট হৈ যায় আজি কিহৰ ৰেচিপি দিম কি ৰেচিপি চাইবা মানুহে ভাল পায় মানুহটো আপোনালোকতে বা কি চাই ভাল পায় আমিতো ক'ব নোৱাৰোঁ সেইকাৰণে মোৰ চেষ্টা কৰোঁ দিবা এখন বনাই পেলাই আপোনালোকে বা কেনেকুৱা পায় সেইটো কমেণ্ট কৰি জনাব আৰু কিবা ভুল ভ্ৰান্তি হ'ব পাৰে আপোনালোকে ক্ষমা কৰি দিব তে নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই জয় আই অসম জয় জুবিন